আজি আমাৰ বিটিআৰ চৰকাৰ যি মিত্ৰজোঁটৰ চৰকাৰ UPPL আৰু BJPৰ 4টা বছৰ সম্পূৰ্ণ হৈছে 2020 চনৰ 15 ডিচেম্বৰত আমাৰ চৰকাৰ আৰম্ভ হৈছিলে আৰু এবছৰ কোভিডৰ কাৰণে আমি খুব ভালকে কাম কৰিব পৰা নাছিলোঁ কিন্তু যোৱা 3টা বছৰ আমাৰ যি টিম বিটিআৰ হিচাপে আমাৰ EM সকল MCLA সকল আৰু আমাক সহায় কৰিছে আমাৰ অঞ্চলৰ পৰা জিকি যোৱা আমাৰ যিসকল UPPL আৰু BJPৰ আমাৰ MLA সকল আৰু লগতে আমাক প্ৰত্যেকটো মুহূৰ্ততে আমাক গাইড কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে আমাৰ টিমত আমি তেখেতকো আমাৰ গাইড হিচাপে আমি যিহেতু লওঁ আমাৰ টিমটো যোৱা 3টা বছৰত আমি খুব মানে ভালকৈ খুব এফেক্টিভলি আমি কাম কৰিছোঁ আৰু 2020 চনত যি সপোন লৈ বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক ভোট দিছিলে চৰকাৰত আনিছিলে এই সপোনবিলাক আজি বাস্তৱত ৰূপায়ণ হোৱা কথাবিলাক আমাক ৰাইজে জনাইছে আৰু সেই সময়ত যিখিনি অনিশ্চয়তা আছিলে আজি সেইটো নিশ্চয়তালৈ আহিছে সেই সময়ত যিটো ইনসিকিউৰিটি আছিলে মানুহৰ নিৰাপত্তাহীনতা আছিলে এটো আজি নিৰাপত্তা সবে পাবলৈ সক্ষম হৈছে সেই সময়ৰ যিটো অশান্তি আৰু হিংসাৰ এটা পৰিৱেশ আছিলে এটো আজি সম্পূৰ্ণভাৱে শান্তিলৈ ৰূপান্তৰ হ'ল সেই সময়ত মানুহে সপোন দেখা সকলো এৰি দিছিলে কিন্তু আজি মানুহৰ পুনৰ হোপছ এণ্ড এস্পিৰেশ্যন মানুহৰ মাজলৈ আহিছে আৰু সেই সময়ৰ যিটো শিক্ষা সামাজিক অৰ্থনৈতিক আমাৰ মাজত যিটো ইন্টিগ্ৰিটি যিটো ভাতৃত্ববোধ এইবিলাক বিনষ্ট হৈছিলে আজি লাহে লাহেকৈ হিটো সম্পূৰ্ণ হোৱা সবে দেখিবলৈ পাইছো সো সেই কাৰণে যিটো ট্ৰান্সফৰমেশনৰ এটা উদ্দেশ্য লৈ পেলাই আমি কাম কৰিছিলে আজি বড়োলেণ্ডত যদিও এটো এখন কাউন্সিল চৰকাৰ এই ট্ৰান্সফৰমেশনটো আনাত আমি সক্ষম হৈছো আৰু এই বিশেষ দিনত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব 2020 চনৰ যেটো শান্তি চুক্তি হ'ল বড়োলেণ্ডৰ আমাৰ বিভিন্ন সংগ্ৰামী সকলৰ লগত এই শান্তি চুক্তিটো ভাৰতবৰ্ষতে এটা উল্লেখ ল'বলগীয়া শান্তি চুক্তি বুলি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে কাৰণ বহুত শান্তি চুক্তি হৈছে কৰবাত সফল হোৱা দেখা নাই কিন্তু আমাৰ ইয়াত শান্তি চুক্তি হোৱাৰ পিছত 100% সফল হোৱা আজি দেখিবলৈ পাইছে আৰু ইয়াৰ লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব শান্তি চুক্তিত উপস্থিত থাকাৰ লগতে আমাৰ এই 4টা বছৰত বিভিন্ন সময়ত আমাৰ বড়োলেণ্ডলৈ আহিছে আৰু দিল্লীলৈও আমাক বিভিন্ন সময়ত লগ কৰিবলৈ তেখেতে সুযোগ দিছে বিটিআৰ চুক্তি ৰূপায়ণ কৰাৰ লগতে আমাৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক সমাধান কৰাত তেখেতে সহায় কৰিছে আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তাহানিৰ কেবিনেট মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব তেখেতৰ দীঘলীয়া এটা ৰাজনীতিক উপলব্ধি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবোৰক তেখেতে যিমান ভালকে বুজি পায় এই তেখেতৰ এই গুটি উপলব্ধিৰ কাৰণে 2020 চনৰ শান্তি চুক্তিত তেখেতে আগ্ৰহণুৱা ভূমিকা লৈছে আৰু ইয়াৰ পিছত আমাৰ চৰকাৰ গঠন কৰাত সকলো দিশতে তেখেতে সহায় কৰাৰ লগতে আজিও আমাৰ বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাম আমাক প্ৰত্যেকটো মুহূৰ্ততে গাইড কৰি আছে মই আজি আমাৰ চৰকাৰৰ এই 4টা বছৰ সম্পূৰ্ণ হোৱাত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ মই শ্ৰদ্ধা জনাইছো তেখেতে এই অঞ্চলক লৈ পেলাই এটা সপোন দেখিছিল এটা শান্তিৰ বড়োলেণ্ড গঢ়া এটা উন্নত বড়োলেণ্ড গঢ়া আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যিটো তেখেতে কৈছিলে লিভ এণ্ড লেট লিভ এটা ডাঙৰ এটা মটো লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা সপোন দেখিছিলে আজি হিটো বাস্তৱত ৰূপায়ণ হোৱা এটা পদক্ষেপত আমি আগবাঢ়ি আছো আৰু লগতে বড়োলেণ্ড সংগ্ৰামৰ যিসকল শহীদ যিসকলে তেখেতসকলে আমাৰ কাৰণে এই 35 লক্ষ জনসাধাৰণৰ বৰ্তমান আৰু ভৱিষ্যতৰ কাৰণে প্ৰাণ আহুতি দিলে মই তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছো আজি পুনৰ ক'বলৈ বিচাৰিছো 35 লাখ বড়োলেণ্ডৰ যি জনসাধাৰণ আছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীয়ে বৃহত্তৰ ভাৰত দেশ আজিৰ সময়ত যত প্ৰায় আমাৰ জনসংখ্যা 150 কোটি হ'বলৈ গৈ আছে এনেকা সময়ত বড়োলেণ্ড অঞ্চলত বসবাস কৰা ক্ষুদ্ৰ জনগোষ্ঠীবোৰে বহুত সময় সংগ্ৰাম কৰিছে ভাষাৰ অধিকাৰৰ কাৰণে নিজৰ সামাজিক ন্যায়ৰ কাৰণে ভূমিৰ অধিকাৰৰ কাৰণে বিভিন্ন অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে আৰু আমি স্বাধীনতাৰ 78 বছৰত আজি ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছো যে স্বাধীনতাৰ 78 বছৰত
যিসকল জাতি জনগোষ্ঠীয়ে ভূমি আৰু বিভিন্ন সমস্যাৰ কাৰণে সদায় মাত মাতিব লগা হৈছিলে, সংগ্ৰাম কৰিব লগা হৈছিলে, এই সমস্যাবিলাক আজি সমাধান কৰিবলৈ আমি সক্ষম হৈছোঁ। যোৱা দশকৰ পৰা দশক ধৰি বিদ্যালয়বিলাক আগৰ চৰকাৰৰ মানুহবিলাকে গুৰুত্ব দিয়া নাছিলে। এতিয়া আমি LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান কলেজ আছে বড়োলেণ্ড অঞ্চলক, এই কলেজবিলাকক অনুদান দিব পাৰিছোঁ। তেখেতসকলৰ অন্তৰ্গাঁথনি নিৰ্মাণত আমি সহায় কৰিব পাৰিছোঁ। বহুতখিনি অঞ্চল আছে আমাৰ অঞ্চলত, আগৰ সময়ত বিভিন্ন সংগ্ৰাম আৰু অনিশ্চয়তাৰ কাৰণে এই কামবিলাক হোৱা নাছিলে, কিন্তু এতিয়া আমি বহুত দলং বনাবলৈ সক্ষম হৈছোঁ, বহুত ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। আজি অসমত ভাৰতবৰ্ষৰ ভিতৰতে সকলোতকৈ ডাঙৰ এটা ৰিভলিউচনাৰী কাম কৰিছে, সকলোতকৈ মানে ধন্যবাদ দিব লগা কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইটো হ'ল অসমমালা ৰাস্তা নিৰ্মাণ কৰা। গ্ৰাম্য অঞ্চলকো ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱেৰ নিচিনা ৰাস্তা নিৰ্মাণ কৰি মানুহৰ যাতায়াতটো বহুত সহজ কৰি দিছে আজি। তো সেইকাৰণে আমি আজি আমাৰ অঞ্চলতো বহুত আছামমালা ৰাস্তা পাইছোঁ। আৰু ইয়াৰ লগতে মানৱ সম্পদ উন্নয়নটো আমি চবচে বেছি গুৰুত্ব দিছোঁ। আৰু আজি শিক্ষাটো চবচে বড়োলেণ্ড চৰকাৰৰ প্ৰায়ৰিটি। আপোনালোকে দেখিবলৈ পাইছে যোৱা বছৰত আমাৰ একেবাৰতে 50 জনকে APSC পাছ কৰিছে। এই বছৰত অলপ, এই বেটছত অলপ কমিছে। মই আশা ৰাখিছোঁ নেক্সট বছৰত আৰু বাঢ়িব। আমাৰ চৰকাৰখনে ছুপাৰ 50 বড়োফা ছুপাৰ 50ৰ দ্বাৰা আমাৰ 50 জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে, 50 জন ইঞ্জিনিয়াৰিং, 50 জন UPSC আৰু 50 জন APSCক আমি ফ্ৰী কোচিং দি আহিছোঁ যোৱা 3টা বছৰত। আৰু সেইকাৰণে আজি আমাৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰিছোঁ। এই বছৰৰ পৰা ডক্টৰ বাছিৰাম বড়ো ফেলোশ্বিপ আমি PhDৰ কাৰণে আকৌ আৰম্ভ কৰিছোঁ। আৰু এই বছৰৰ পৰাই আমি পুনৰ 5 জন ল'ৰা ছোৱালী যিসকলে মেধাৱী হয়, যিসকলে বাহিৰত ৰিচাৰ্চ কৰিব বিচাৰে ফৰেন কাণ্ট্ৰিত, এই বছৰত প্ৰথম আমি 5 জনক ফৰেন কাণ্ট্ৰিত বা কোনোবা ফৰেন ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰাৰ কাৰণে আমি ফেলোশ্বিপ দিবলৈ গৈ আছোঁ। তেনেকুৱা ধৰণৰ বহুতখিনি কাম আমি কৰিছোঁ। সমাজ এখন আগবাঢ়ি যাব লাগিলে প্ৰত্যেকটো দিশটো নজৰ দিব লাগিব। সেইকাৰণে আজি সশস্ত্ৰ সংগ্ৰাম শেষ হোৱাৰ পিছত বড়োলেণ্ডখন লাহে লাহে অস্ত্ৰমুক্ত হ'বলৈ গৈ আছে। এই ক্ষেত্ৰত আমি সকলো দৃষ্টি ৰাখিছোঁ। আৰু ইয়াৰ লগতে আগৰ সময়ত যিবিলাক মদ ভাং জুৱা মাৰা মাৰি গোষ্ঠীগত জাতিগত সংঘৰ্ষ এইবিলাক যাতে পুনৰ আমাৰ মাজত নাহে, সেইকাৰণে প্ৰত্যেকটো জনগোষ্ঠীক আমি এটা পাৰ্টিচিপেটৰী ডেমক্ৰেচি ছিষ্টেমত লৈ গৈ পেলাই তেখেতসকলৰ ভিজন ডকুমেণ্ট আমি চৰকাৰে বনাই দিব বিচাৰিছোঁ। ভাৰতবৰ্ষত কোনো ৰাজ্যত নোহোৱা এটা কাম আমি কাউন্সিল হিচাপেও কৰি আছোঁ। এইটো হ'ল প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰি আছোঁ। আৰু অহা ডিচেম্বৰৰ 30 তাৰিখত এইটো আমি প্ৰত্যেকটো জনগোষ্ঠীক বড়োলেণ্ড অঞ্চলৰ আমি তেখেতসকলক দিবলৈ বিচাৰিছোঁ, যাতে অনাগত দিনত তেখেতসকলে জনগোষ্ঠীটো আগুৱাই নিয়াত এটা ভাল দিশ পাবলৈ সক্ষম হয়। আৰু আমাৰ চৰকাৰখনে এই অঞ্চলৰ ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে আমি কামটো কৰি আছোঁ। ইয়াত অন্তৰ্গাঁথনিৰ পৰা লৈ পেলাই আজি খেতিৰ পৰা লৈ পেলাই সকলো দিশটো আমি গুৰুত্ব দিছোঁ। আজি হেণ্ডলুম ছেক্টৰত আমি বহুত আগবাঢ়িছোঁ। 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিছোঁ সুজিত নাৰ্জাৰীৰ নামত। আমাৰ প্ৰথম শ্বহীদ আছিল সুজিত নাৰ্জাৰী। 40টা সমষ্টিত 40টা অডিটৰিয়াম আমি নিৰ্মাণ কৰিলোঁ। আৰু বীৰ চিলাগাং যিটো বড়ো লিবাৰেশ্যন টাইগাৰৰ প্ৰথম চেয়াৰমেন আছিলে, তেখেতৰ নামত আমি 40টা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণ কৰা কাম আমি কৰি আছোঁ। যোৱাবাৰ 6টা কৰিলোঁ, এইবাৰ আকৌ 6টা কৰিম। কিন্তু অতি শীঘ্ৰে আমি 40টা সমষ্টিত 40টা মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আজি আপোনালোকে দেখিছে যে স্পৰ্টছ আমাৰ বহুত আগবাঢ়ি গৈছে। আমাৰ তাত দুৰণ কাপ হৈছে, ISPL হৈছে, খো হৈছে, বহুত ভাল ভাল স্পৰ্টছ আমাৰ তাত আহিছে। আমাৰ ভাষা সংস্কৃতি আগবাঢ়ি নিয়াৰ কাৰণে কোকৰাঝাৰত আমি ইণ্টাৰনেশ্যনেল লিড ফেষ্টিভেল কৰি আছোঁ, লিটাৰেচাৰ ফেষ্টিভেল, য'ত দেশ বিদেশৰ সাহিত্যিকবিলাক, কবিবিলাক, আলোচকবিলাক আহি পেলাই অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল আমি কৰিছোঁ, য'ত নেকি লেটিন আমেৰিকাৰ দৰে, ইটালীৰ দৰে বিভিন্ন দেশৰ পৰা আহি আজি কোকৰাঝাৰৰ ড্ৰামা ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে। গতিকে সমাজখনক আগবাঢ়ি নিবৰ কাৰণে কোনো এটা দিশ যাতে পিছ পৰি নাথাকে। আজি মহিলাসকলৰ পৰা, শিশুৰ পৰা, যুৱ যুৱতীৰ পৰা লৈ পেলাই আমাৰ দিব্যাং ভাই যিটো বন্ধুসকল আছে, সকলোৰ কাৰণে কিবা নহয় কাম কৰাৰ কাৰণে আমাৰ চৰকাৰখনে আগবাঢ়ি আছে। যিটো PGT আৰু আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে ইতিমধ্যে ইণ্টাৰভিউ হৈ গ'ল। আমি অতি শীঘ্ৰে নেক্সট ষ্টেপত যাম। আৰু মই আশা ৰাখিছোঁ জানুৱাৰী মাহৰ শেষৰ ফালে আমি তেখেতসকলক এপইণ্টমেণ্টটো দিব পাৰিম। অংগনবাদীৰ কাৰণেও কৰিছোঁ। এটা সৰু সুৰা খেলিমেলি দেখা দিছিলে, সেইকাৰণে আমি ষ্টপ কৰি ৰাখিছিলোঁ। এতিয়া আমি কমিটি বনাইছোঁ, টিম বনাইছোঁ। আমি লক্ষ্য ৰাখিছোঁ যাতে এই চাকৰিবিলাক পাওঁতে আৰু চাকৰিবিলাক দিওঁতে
কোনো ধৰণৰ কৰাপশ্যন বা কোনো ধৰণৰ ব্ৰাইবেৰী এই প্ৰথাবিলাক নাহে, ইয়াৰ কাৰণে আমি অলপ পলম কৰোঁ কেতিয়াবা, কিন্তু যাহাতে সকলোৰ কাৰণে এইটো ভাল হয় এইটোকে আমি চিন্তা কৰোঁ। NDP সকলৰ